নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আমাৰ যি ৫,৫৫০টা পদৰ আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব কি ক'ব বিচৰা হৈছে আমাৰ ইয়াৰ মেৰিট লিষ্টসমূহ এতিয়া প্ৰকাশ হোৱা নাই কোন তাৰিখে প্ৰকাশ হ'ব বা কেতিয়া প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে লগতে ইয়াৰ নিযুক্তি প্ৰক্ৰিয়াটো কেতিয়া সম্পূৰ্ণ হ'বগে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব এটা আমাৰ অফিচিয়েল ৱেবছাইট হয় আপোনালোকে দেখিছে আমাৰ জিডিই আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট হয় ইয়াত আপোনালোকে যদি চাই ইয়াত কোনো ধৰণৰ মেৰিট লিষ্টৰে হওক বা আপোনালোকৰ বেলেগ কিবা আপডেট নাই আমাৰ এইখিনি আপোনালোকে দেখিছে এইটো আমাৰ যি অনলাইন আবেদন বৰ্তমান চলি আছে ৪,৫০০ পদৰ তাৰ লিংক হয় আৰু আপোনালোকে আমাৰ CTET কোৱালিফাইড যোনসকলৰ কেছ চলি আছিল সেইসকলৰ মেৰিট লিষ্টসমূহ আপোনালোকে প্ৰকাশ পাইছে হয়তো সেইটো আপোনালোকে আগতেই গম পাইছে আমাৰ এতিয়া কথাটো হ'ল আমাৰ মেৰিট লিষ্টসমূহ কেতিয়া প্ৰকাশ পাব যি ৫,৫৫০টা পদৰ শিক্ষক পদৰ মেৰিট লিষ্ট সেইখিনি কেতিয়া প্ৰকাশ পাব আপোনালোকে হয়তো আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কথা কৈছিলে আপোনালোকে শুনিছে মই সেইখিনি আৰু কৈ নাথাকোঁ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইয়াৰ মেৰিট লিষ্ট ৫,৫০০ পষ্টৰ মেৰিট লিষ্টসমূহ কেতিয়া ওলাব তাৰ ওপৰত কোনো মন্তব্য আগবঢ়োৱা নাই আপোনালোকে দেখিলে আমাৰ ইতিমধ্যে এবছৰ পাৰ হৈ গ'ল আপোনালোকে ১.৫ বছৰ বুলি ক'ব লাগিব আজিলৈকে ইয়াৰ মেৰিট লিষ্টসমূহ কিন্তু প্ৰকাশ নাপালে ইয়াৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ এই মাহত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছিল বুলি কৈছিলোঁ যদিও কিন্তু এই মাহত হয়তো আপোনালোকে দেখিবলৈ নাপাব এতিয়া আপোনালোকৰ মাৰ্চ মাহ চলি আছে মাৰ্চ মাহৰ যদি শেষৰ ভাগত যদি ওলায় তেনেহ'লে ওলাব পাৰে কিন্তু মাৰ্চ মাহত ওলোৱাৰ বৰ এটা সম্ভাৱনা নাই এইখিনি মেৰিট লিষ্ট আপোনালোকে এপ্ৰিলতো দেখা নাপায় এপ্ৰিলত যিহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন হ'ব আমাৰ নিৰ্বাচন আয়োগ গঠন হোৱাৰ লগে লগে ইয়াৰ মেৰিট লিষ্টসমূহ প্ৰকাশ নাপায় যদি ইয়াৰ নিৰ্বাচন আয়োগ গঠন হোৱাৰ আগত যদি মেৰিট লিষ্ট প্ৰকাশ পায় তেনেহ'লে প্ৰকাশ পাব পাৰে আৰু নিৰ্বাচন আয়োগ গঠন হোৱাৰ পিছত আৰু ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ নাপায় ইয়াৰ মেৰিট লিষ্টসমূহ আপোনালোকে মে' মাহতে হয়তো দেখিবলৈ পাব মে' মাহৰ মাজভাগত নহ'লে প্ৰথম সপ্তাহতে হয়তো ইয়াৰ মেৰিট লিষ্টসমূহ আপোনালোকে দেখিবলৈ পাব ৫,৫৫০টা পদৰ মেৰিট লিষ্ট লগতে এপ্ৰিল মাহমানত আপোনালোকে আমাৰ যি ৪,৫০০ পষ্টৰ অনলাইন আবেদন চলি আছে সেইখিনিৰো হয়তো আপোনালোকে মেৰিট লিষ্ট দেখিবলৈ পাব আমাৰ মেৰিট লিষ্টসমূহ আপোনালোকৰ এইখিনি নিযুক্তি আপোনালোকৰ হ'ব ৮ অক্টোবৰ বুলি কৈছে ৮ অক্টোবৰ তাৰিখে এইখিনিত আমাৰ ১০,০০০ পষ্টৰ নিযুক্তি হ'ব ১০,০০০ শিক্ষক পদৰ LPUP শিক্ষক পদৰ নিযুক্তি হ'ব গতিকে এইখিনি গোটেইখিনি একেলগে হ'ব আমাৰ ৪,৫০০ পষ্ট লগতে ৫,৫৫০টা পদৰ শিক্ষক পদৰ আপোনালোকৰ একেলগে নিযুক্তি হ'ব গতিকে ভিডিঅ'টো ইমানখিনি ক'ব লগা আছিলে যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হৈছে তেনে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ